কি খবৰ বাবা? তুমি কবিতাটো গাই দিয়া। তোমাৰ কবিতাটো গাই দিয়া। নমস্কাৰ, মোৰ নাম চিৰুত বলবৰা। মই এটা কবিতা আবৃত্তি কৰিম। কবিতাৰ নাম পৰিদৰ্শন। পৰিৱৰ্তন আমাৰ সোণালী ৰং। স্মৃতিয়ে চানেকি আমাৰ শৈশৱকাল। দেখা নাছিল বোলে পূৰ্বপুৰুষে মন্ত্ৰী বিধায়ক পুৰা ঘৰে ঘৰে। প্ৰথম এয়া দেখি বৰ মজা পালো। বিধায়ক মহোদয়ে কোচত বাঢ়িলো। সকলোৱে দূৰ ৰখা খা খবৰ ল'লে আমাৰ গাঁৱত ৰাতি বোলে সহজ সৰলভাৱে বাৰ্তালাপ কৰে জনতা আৰু যাৰ আপত্তি সি পাতি ল'লে। সুন্দৰ গাঁও সজাম বুলি প্ৰতিশ্ৰুতি দিলে। মহান এটা অনুভৱ জগাই তুলিলে। অশেষ ধন্যবাদ যাচিলো হাতেৰে জিলিকি থাকিব উৰাটো জীৱনে। নমস্কাৰ। অংগনবাড়ী ষ্টুডেণ্ট দুইটা। তুমি শংকৰদেৱটো গাই দিয়া। মুখ্যমন্ত্ৰী মহোদয়ৰ নাম কি? দেখিছা নাই তুমি? চিনি পোৱা নাই নহয়। চিনি পাম আপুনিয়ে কৈ দিয়া। তোৰ নাম মামা বাবা কি হয়? উৎপল। এই নাম বৃষ্টি। ঠিক আছে। এতিয়া অংগনবাড়ীত পঢ়ে। কুশল কৰোঁ জানো?